নমস্কাৰ প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত দিব ওলাইছো আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুতোৱা হৈছে প্ৰতিটো খবৰে আপোনাৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হেয়া আপুনি বাতৰিটো আৰম্ভণিৰ পৰা সম্পূৰ্ণ শেষ মুহূৰ্তলৈকে চাই থাকিব আৰু আমাৰ বাতৰিসমূহ নিতৌ চাবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এতিয়া আগবাঢ়িছো আজি দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি মাজলৈ প্ৰথমে দিব ওলাইছো এটি অতি গুৰুত্বপূৰ্ণ খবৰ বাবৰি মছজিদ নিৰ্মাণৰ বাবে লাখ লাখ মুছলমান লোকৰ দান নিখাতৰ ভিতৰতে উঠিল কোটি কোটি টকা বাবৰি মছজিদ নিৰ্মাণৰ বাবে উঠিছে এই কোটি কোটি টকা দানপাত্ৰৰ পৰা টকা গনি ভাগৰি পৰিছে মুছলমান লোকসকল এটকাৰ পৰা লাখ টকালৈকে বাবৰি মছজিদৰ বাবে দান বৰঙণি আগবঢ়াইছে মুছলমান সম্প্ৰদায়ৰ লোকসকলে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মুছলমান লোকসকলে আগবঢ়াইছে এই দান বৰঙণি দৰিদ্ৰৰ পৰা ধনীলৈকে সকলোৱে মছজিদৰ বাবে আগবঢ়াইছে ধন কোনোবাই যদি এটকা তেন্তে কোনোবাই আকৌ লাখ টকালৈকে আগবঢ়াইছে ধন যে যিমান পাৰে যেনেকৈ পাৰে বাবৰি মছজিদ নিৰ্মাণৰ বাবে দিছে ধন বিশ্বাস কৰে যে মছজিদৰ নামত দান দিলে আল্লাহৰ কৃপা হয় ঘৰখনত আল্লাহৰ কৃপা দৃষ্টি হয় হিল ইটা বালি ইত্যাদি দান কৰাৰ পাছত এইবাৰ দান কৰিছে টকাৰ দানপাত্ৰত টকাই টকা এয়া চাওক দানপাত্ৰৰ পৰা টকা উলিওৱাৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ এই মুহূৰ্তত এনেধৰণে টকা বৰ্তমান সময়ছোৱাত দানপাত্ৰৰ পৰা উলিয়াই দিয়া হৈছে এয়া বাবৰি মছজিদ নিৰ্মাণৰ বাবে টকা দান কৰিছে মুছলমান সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকে বিশ্বাস কৰিছে যে বাবৰি মছজিদ আটক ধুনীয়াকৈ নিৰ্মাণ কৰি সাজি উলিওৱা হ'ব পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আহিছিল পোষ্ট মেলনক পিছে হৈ পৰিল জুবিন অনুৰাগী বিশ্ববিখ্যাত পপ ষ্টাৰ পোষ্ট মেলনক চাবলৈ আহি অসমত হৈ পৰিল জুবিন অনুৰাগী ছত্তীশগড়ৰ পৰা অসমলৈ অহা দৰ্শকৰ মুখত জুবিন গাৰ্গৰ নাম পোষ্ট মেলনতকৈ অসমলৈ আহি জুবিন গাৰ্গৰ কথাহে অধিক শুনিছোঁ বুলি মন্তব্য কৰিছে দুদিন হ'ল অসমত থকা টেক্সি দোকান সকলোতে কেৱল মাথো কেৱল জুবিন গাৰ্গৰ কথা পোষ্ট মেলনৰ কথা শুনাই নাই আমি জুবিন গাৰ্গ জীয়াই থাকোঁতে শ্ব' চাবলৈ নাপালোঁ কিন্তু জুবিন গাৰ্গৰ কথা ইমান শুনিছোঁ যে এতিয়াই গৈ জুবিন গাৰ্গৰ সমাধি চাই আহিলোঁ এই মন্তব্য কৰিলে পোষ্ট মেলনৰ প্ৰগ্ৰেম চাবলৈ বাহিৰৰ পৰা অসমলৈ অহা দৰ্শকে জুবিন গাৰ্গৰ ইমান অধিক অনুৰাগী আছে বুলি আমি জনাই নাছিলোঁ हम लोग लग रहा कभी उनका भी कॉन्सर्ट हमको देखना था जुबिन गार्ग का शो पहले देखा है क्या नहीं कभी नहीं देखा लेकिन बहुत ज्यादा उनका तारीफ सुने इसलिए हम लोग उनके समाधि में भी गए जुबिन गार्ग के बहुत अच्छा लग रहा है कि जुबिन का माहौल जितना जुबिन का फैन देखा यहाँ पर हम लोग खुश हो गए जुबिन को देख के हमको नहीं मानता कि इतना जुबिन का लोग फैन है यहाँ पर था करके बस उसके बहुत बड़े फैन है और जुबिन गार्ग के भी बहुत बड़े फैन है छत्तीसगढ़ से जुबिन गार्ग और पोस्ट मेलन के लिए आए हम लोग आज जुबिन गार्ग की यहाँ पर समाधि स्थल में भी गए थे हम लोग और बहुत मतलब लगा कि बहुत क्रेज था जुबिन गार्ग का और पोस्ट मेलन से तो बहुत ज्यादा हम लोग वैसे भी उनके फैन है बहुत बड़े जी पहली बार आए हैं कॉन्सर्ट देखने हाँ पहली बार गुवाहाटी और कॉन्सर्ट देखने फर्स्ट टाइम है हम लोग आसाम में अच्छा लग रहा है पोस्ट मैन ज्यादा जुबिन गार्ग का माहौल दिख रहा है हमको हम 2 दिन से हर टैक्सी वाला जुबिन गार्ग बोल रहा है हम लोग लग रहा कभी उनका भी कॉन्सर्ट हमको देखना था जुबिन गार्ग का शो पहले देखा है क्या नहीं कभी नहीं देखा लेकिन बहुत ज्यादा उनका तारीफ सुने इसलिए हम लोग उनके समाधि में भी गए जुबिन गार्ग के आप अंकल जी पंजाब से है या छत्तीसगढ़ से अभी हम लोग फैमिली के साथ पोस्ट मेलन को देखने के लिए आए हैं पोस्ट मेलन के नाम से आए स्पेशली जी जी कब पहुंचे आप गुवाहाटी हम लोग कल पहुंचे जी आज सीएम साहब ने बोला असम के सीएम साहब ने बोला कि सकीरा भी आएंगे यहाँ पे कॉन्सर्ट होगा आप लोग आएंगे फिर जी जी आज सीएम साहब भी आ रहे किधर नहीं सीएम साहब ने बोला कि सकीरा का कॉन्सर्ट भी यहाँ पे अच्छा सकीरा कॉन्सर्ट होगा तो भी आएंगे हम सकीरा कॉन्सर्ट देखने भी आएंगे सकीरा के भी हम लोग बहुत बड़े फैन हैं आपको यहाँ जुबिन का माहौल लग रहा है बहुत अच्छा लग रहा है कि जुबिन का माहौल जितना जुबिन का फैन देखा यहाँ पर हम लोग खुश हो गए जुबिन को देख के हमको नहीं मानता कि इतना जुबिन के लोग फैन है यहाँ पर था करके असम में पहली बार ऐसा कॉन्सर्ट हो रहा है हाँ पहली बार कॉन्सर्ट हो रहा है क्या कहना चाहेंगे इसके ऊपर अब पहली बार हो रहा था हमको कैसे मालूम चला क्या बोले करके आने के बाद अभी तक तो दिल्ली और एनवायरनमेंट तो बहुत अच्छा लगा मतलब यहाँ का बट छत्तीसगढ़ से तो अच्छा है यहाँ का एनवायरनमेंट सिस्टमेटिक हो रहा है सभी सिस्टमेटिक है थैंक यू बाकी अदर स्टेट से तो बहुत सिस्टमेटिक लगा हमको और यहाँ का लोगों का नेचर भी बहुत अच्छा लगा पोस्ट मैन ज्यादा এতিয়া জনাব বিচাৰিছোঁ এটা ব্ৰেকিং নিউজ বৰ ভূমিকম্পে জোকাৰি গৈছে জাপানক 7.6 প্ৰাবল্যৰ ভূমিকম্পত হাহাকাৰ লাগিছে দেশখনত ভূমিকম্পৰ পাছতে দেশখনত সুনামিৰ হাই এলাৰ্ট জাৰি কৰা হৈছে 3 মিটাৰ বা 10 ফুট উচ্চতালৈ সাগৰীয় ঢৌ গতি কৰিছে
উপকূল অঞ্চললৈ আৰু উপকূলীয় অঞ্চলৰ পৰা সাধাৰণ জনতাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। উপকূলীয় অঞ্চল যেনে হুকাইডু, আওমৰি, ফুলুচিমা আদি অঞ্চলত বিস্তৰ ক্ষয়ক্ষতিৰ খবৰ ইতিমধ্যে আহি পৰিছে আৰু হুকাইডুৰ পৰা ৭৫ কিলোমিটাৰ নিলগত ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে। আৰু তাতকৈ ডাঙৰ কথা এয়া যে ভূগৰ্ভৰ ৫০ কিলোমিটাৰ আভ্যন্তৰত এই ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে জনতাক স্থানান্তৰ কৰা হৈছে নিৰাপদ স্থানলৈ। কিছু দৃশ্যাংশ মন কৰক, এয়া হৈছে ভূমিকম্পৰ সময়ৰ কিছু ভয়ানক দৃশ্য। এয়া ভূমিকম্পৰ ভয়ানক দৃশ্য। জাপানত ভূমিকম্প হ'ব পাৰে, কিয়নো জাপানত সৰু সুৰা ভূমিকম্প হৈয়ে থাকে নিত্য নৈমিত্তিক ঘটনাৰ দৰে জাপানৰ লোকসকলৰ বাবে। কিন্তু এয়া ৭.৬ মাত্ৰাৰ ভূমিকম্প, যিয়ে সৃষ্টি কৰিছে সাগৰত চুনামি সদৃশ পৰিৱেশৰ। এইবাৰ আহিছোঁ আমি ৰাজনীতিক খবৰৰ মাজলৈ। মুখ্যমন্ত্ৰীৰ কেইটামান মন্তব্যই আজি সকলোকে ব্যস্ত কৰি ৰাখিলে। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক লৈ মন্তব্য আগবঢ়ালে, মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক লৈও মন্তব্য আগবঢ়ালে, মুখ্যমন্ত্ৰীয়ে পোষ্ট মেলনিক লৈ মন্তব্য কৰিলে, লগতে মুখ্যমন্ত্ৰীয়ে অখিল গগৈক লৈও মন্তব্য আগবঢ়ালে। কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰথমটো ডাঙৰ মন্তব্য কৰিলে যে কংগ্ৰেছত হেনো এতিয়া প্ৰাৰ্থিত্বক লৈ দৰদাম আৰম্ভ হৈ গৈছে। বিৰোধী দলটোক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য, তেওঁ কৈছে যে একোটা টিকটৰ দাম 10 কোটি, হয় ঠিকেই শুনিছে, 10 কোটি টকা পৰ্যন্ত উঠিছে একোটা টিকটৰ দাম। আৰু তেনেকুৱা 22টা সমষ্টিত কংগ্ৰেছে ইতিমধ্যে দৰদাম আৰম্ভ কৰি দিছে। আৰু ইমানেই নহয়, দিল্লীত যি কংগ্ৰেছৰ সভা অনুষ্ঠিত হ'বলৈ গৈ আছে, সেই সভাৰ বাবে টিকট বিচৰাসকলে বা টিকট প্ৰাৰ্থীসকলে মানুহ বা দলীয় কৰ্মী নিবলগীয়া হৈছে দিল্লীলৈ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ এক প্ৰসংগত উল্লেখ কৰি কৈছে। আপোনালোকে ইমান ইণ্টাৰভিউ পাব যে মোক সুধিব নালাগে। 1 কোটি টকা, এতিয়া কেইজনমান ঘৰুৱা কথা ক'ব নাপায়, মই পিছত ব্যক্তিগতভাৱে ক'ম আৰু মই বেছিকৈ কোৱাও বেয়া। 1 কোটি টকাৰ পৰা 10 কোটিলৈকে ৰেট উঠিব 22টা চিটত, বাকীত নাই। আৰু এতিয়া দিল্লীত তেওঁলোকৰ এখন মিটিং আছে। এতিয়া মিটিং হ'লে কি কৰিব লাগে? পাৰ্টীয়ে মানুহখিনিক লৈ যাব লাগে। এতিয়া গৌৰৱ গগৈয়ে কৈছে যে যিবিলাক কেণ্ডিডেটবিলাকে মানুহ লৈ যাব লাগিব। মানে কেণ্ডিডেটটো সকলোক তুমি টিকট দিব নোৱাৰা, এইটো আনএথিকেল হ'ল নে নাই? তেওঁলোকে কৈছে এতিয়া আপোনালোকে চাব, মিয়া এৰিয়াত প্লেনৰ আৰু ট্ৰেইনৰ টিকট কিনাত ধুম উঠি আছে এইকেইদিন। কিহৰ কাৰণে? গৌৰৱ গগৈয়ে কৈছে যে পাৰ্টীয়ে মানুহ নিব 300, প্ৰত্যেক জিলাৰ পৰা 10 জন কৰি, আৰু বাকী 14 তাৰিখৰ মিটিঙত যোনে যাব কেণ্ডিডেটবিলাকে লৈ যাব লাগিব। কিন্তু কেণ্ডিডেটবিলাককতো তুমিতো কেণ্ডিডেট মানে এইটোতো কেণ্ডিডেট নহয়, টিকট বিচৰা কেণ্ডিডেটহে, টিকট ইলেকশ্যনৰ কেণ্ডিডেট এজনহে হ'ব। বাকী কেইজনে কি কৰিব? বাকী কেইজনৰতো পইচা এনেই যাব। এইকেইদিন চবেই আপোনালোকে খবৰ কৰক, চবেই ধাম ধুম টিকট কৰি আছে। মই সুধিলোঁ কিয় কৰি আছে? বোলে যিমান বেছি নিম সিমানে টিকটটো কনফাৰ্ম হ'ব। এনেকে পাৰ্টি চলে নেকি? এইবিলাক মানুহে দুখীয়া দৰিদ্ৰ কেণ্ডিডেট, কোনোবাই মাটি বিক্ৰী কৰিব, কোনোবাই গাড়ী বন্ধকত দিব, কিবা কৰিব, মানুহৰ টিকটৰ কাৰণে এইবিলাক কৰিব। এই বাবা, ইমান ডাঙৰ পাৰ্টি, 300, 400, 500 মানুহ পাৰ্টিৰ পৰা লৈ যাওক। টিকেট খোজা মানুহবিলাকে মানুহ লৈ যাব লাগিব। পোৱাজনে লৈ গ'লে বেলেগ কথা, খোজা তাৰমানে একোটা মিয়া সমষ্টিত যদি 20 জনে টিকট খোজে, 20 জনে 50-50টা লৈ যাব লাগিব। এটা ক'ত পাব? গোটেই টিকটৰ দাম বাঢ়ি গৈছে, সেইকাৰণে টিকেটৰ দাম বাঢ়ি গৈছে। ৰেলৰ টিকট নাই, এইকেইদিন আপোনালোকে খবৰ কৰক। এইবিলাক হৈছে কংগ্ৰেছৰ ৰাজনীতি। আৰু মই ভিতৰৰ কথাখিনি গম পাই যাওঁ, ক'লে আকৌ ইনকুৱাৰী লগাই দিয়ে, কেনেকৈ গম পালে, কি গম পালে। এটা গমটো তেওঁলোকৰ পৰাই পাওঁ। তেওঁলোকে যদি নিজৰ ঘৰতো কৈ দিয়ে, তাৰ পৰাও মই গম পাওঁ। তেওঁলোকে এইটো টেপ বন্ধ কৰিব নোৱাৰে। ইজনক ডাউট কৰে, সিজনক ডাউট কৰে। প্ৰথমে ডাউট কৰা কেইজনটো মিটিঙত যদি নাথাকে, তেতিয়া থাৰ্ড এজনক ডাউট কৰে, ফ'ৰ্থ এজনক ডাউট কৰে, 6th এজনক ডাউট কৰে। ডাউট কৰি লাভ নাই নহয়, কাৰণ তেওঁলোকে ঘৰৰ মানুহক কোৱাৰ লগে লগে, ছেকেণ্ড কাবাক কোৱাৰ লগে লগে মই চকুত মই গমেই পামেই। আৰু দিল্লীটোতো মোৰ মানুহ আছে, অসমৰ কেইজনে নক'লে দিল্লীৰ কেইজনে কৈ দিব। এই কামটো এইকেইদিন কৰি আছে।
14 তাৰিখে কিবা বোলে মিটিং আছে দিল্লীত সব কেণ্ডিডেটবিলাকে টিকট বুক কৰি আছে মই এটাত ভাল পাইছো আমাৰ মিয়া মানুহসকলে দিল্লীও দৰ্শন পাই যাব লগত থাকি আহিলেতো আৰু ভাল অসমৰ অলপ কমি যাব